ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ ভালনে খবৰ? বৰ্তমান মোৰ ভাল বেয়া মাজতে চলি আছে, ইমানো ভাল নহয়। মন চন বেয়া লাগি থকাৰ কাৰণে মই ভাবিলোঁ অকণমান ওলাই যাওঁ। মানুহটোক ৰিকুৱেষ্ট কৰিলোঁ, মানুহটোৱে ভাবিলে সেইপিনে লৈ যোৱা কথা, তো আমি গৈ আছোঁ তাইলৈ আৰু আপোনালোকক ভিডিঅ'টো দেখাম। আৰু আমি গৈ আছোঁ মায়ং। আপোনালোকেতো জানে মায়ং কিহৰ কাৰণে বিখ্যাত। চ' মায়ঙৰ চনকা নামৰ ঠাইখিনিত আমি গৈ আছোঁ আৰু তাৰ পৰা আমি আৰু বেলেগ জেগাত ঘূৰিম। চ' আমি তাৰে ভণ্টি দুজনীক লগ ধৰিলোঁ, সিহঁতে আমাক জেগাবোৰ দেখুৱাই গৈ থাকিব। ভিডিঅ'টো চাওঁ আহক। এই দুটা শিলৰ মাজেদি এইটো বাট আৰু আমি চনকা পাই গ'লোঁ আৰু এই শিলৰ মাজেদি যাব লাগে সোমাই আৰু এনেকৈ পিকনিক খাব আহিলে ইয়াতে চব সুবিধা আছে। সন্মুখতে এনেকৈ দোকান দুখন তিনিখনমান আছে আৰু এয়া ৰিজৰ্ট হয়। বহুত দূৰৰ পৰা আহিলে মানে ইয়াতে গাড়ী চাড়ী থয়, ইয়াতে ৰেষ্ট ল'ব পাৰে। ইয়াতে সকলো খোৱা বোৱাৰ ব্যৱস্থা আছে, থকা কৰা সুবিধা আছে আৰু শ্বুটিং কৰা মানুহ আহিলে ইয়াত সুবিধাখিনি দিয়ে গোটেইখিনি। হাই কৈ দিয়া, হাই হাই কৈ দিয়া। বলক আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু গাইজ এনেকৈ বাঁহেৰে দলং বনাই দিছে, এই দলংখনৰ ওপৰেদি যাব লাগে। এই ধৰি লোৱা তুমি। ধৰা নপৰা নহয়। ৱাও, পাহাৰৰ ওচৰত এখন ব্ৰহ্মপুত্ৰ নদী, ইমান ধুনীয়া পৰিৱেশ, সঁচাই বহুত ধুনীয়া। আৰু এইটো বহুত ওখ বেম্বো চাংঘৰ বনাইছে, ইয়াৰ ওপৰৰ পৰা ভিডিঅ' কৰিব পাৰে, ওপৰত উঠি ধুনীয়াকৈ জেগাখিনি চাব পাৰে ওপৰৰ পৰা। এইপিনে আমাৰ টিকলিয়ে পুৰা ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, ইমান যে ভাল পাইছে নদীখন দেখি আৰু ইমান মুকলি মাটিত তাই একে মানে ক'ব নোৱাৰা হৈ আছে। খেলিবলৈ ইমান ডাঙৰ ঠাই টুকুৰা পাইছে আৰু নদীখন দেখি তাই একদম বহুত ফূৰ্তি পাইছে। কিবা পানী চুইছে, খেলিছে, দৌৰিছে, সঁচাই বহুত ধুনীয়া। আহি পাই দেখিলোঁ জেগাখিনি ইমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। মই মানুহৰ মুখত শুনিহে আছিলোঁ আৰু ইনষ্টাত দেখিছিলোঁ, ইউটিউবত দেখিছিলোঁ, আজি সঁচাকৈ মই নিজে আহি দেখিছোঁ। সঁচাই বহুত ধুনীয়া জেগাখিনি। আপোনালোকে যদি ওচৰৰ পৰা চাই আছে, আহিব, নিশ্চয় আহিব, বহুত ধুনীয়া জেগাখিনি। हाय बोलो बेटा, हाय बोलो। हम आज आए हैं सोनका में और मेरे बेटी पानी में खेल रहा है। बहुत मस्ती कर रहा है। और ये जानते हो ना ये कौन है? আৰু এয়া মানুহজনকো অকণমান দেখুৱাই দিছোঁ। আজি হেণ্ডচাম হৈ আহিছে যে লাজ কৰা নাই। কিমান ধুনীয়া লাগিছে আৰু ইয়াত ইমান বতাহ বলি আছে, ভাল লাগিছে। কিন্তু এটা দুখৰ কথা, ইয়াত নেটৱৰ্ক নাপায়। পিকনিকৰ টাইমত আহিলে ইয়াৰ মানে নদীৰ পাৰত বহুত ঠাণ্ডা, যিটো বতাহ মাৰে বহুত ঠাণ্ডা লাগে। আৰু এতিয়া যিহেতু গৰম দিন, এনেকুৱা গৰমৰ বন্ধত আহি মজাটোৱে বেলেগ। পানী চুই ইমান ভাল লাগিছে, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পানীকে চুই আছোঁ আৰু। মানুহজনে ক'লে অলপ পানীত নামিবলৈ, চ' অকণমান নামি ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, ৰীল বনালোঁ। পানীখিনি দেখি এনেকুৱা লাগে গা ধুই দিওঁ নেকি। সঁচাই গৰমত এনেকুৱা পানী দেখিলে গা ধুবই মন যায়। আৰু গাইজ যেতিয়া পিকনিক খাব আহে ঠাণ্ডাৰ দিনত, তেতিয়া পানী শুকাই যায়গৈ, তেতিয়া ইমান বেছি ভাল নালাগে। এতিয়া পানী বাঢ়িছে, পানীখিনিৰ কাৰণে বেছি ভাল লাগে চনকাত আহি। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সকলোৱে জনাব। আৰু এতিয়া আমি আকৌ আগৰ জেগালৈ গৈ আছোঁ। এইপিনে এৰি থৈ আহিলোঁ আৰু বাছ হৈ গ'ল। আপোনালোকে গৰম দিনত এনেকুৱা জেগাত ফুৰিবলৈ আহিব, ইমান ভাল লাগে আৰু ইমান বতাহ মাৰে আৰু ওচৰত পাহাৰ আছে, সেউজীয়া পৰিৱেশ, চাবলৈ বহুত ভাল লাগে। আৰু এইখন নদীখনটো দেখিছে কিমান সুন্দৰ আৰু ইয়াত বতাহ মাৰি থাকে, ৰ'দ দিয়ে যদিও বতাহৰ কোবত মানে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মৰম দি যাব। বাকী আপোনালোককে দেখুৱালোঁ জেগাখিনি। এতিয়া যাওঁগৈ আৰু এঠাইত। আমি চনকাৰ পৰা গুচি আহিলোঁ আৰু এঠাইত গৈ আছোঁ। ভণ্টিহঁতে আৰু এঠাইত লৈ গৈছে আমাক। এইপিনেদি আহি আমি পালোঁ শ্ৰী শ্ৰী নৰসিংহ মন্দিৰ।
নাজানো আৰু ভিতৰত কি মন্দিৰ আছে। আৰু আমি আহি পালোঁ চনকা পিনে ওপৰলৈ উঠি যোৱা ৰাস্তাটো, তাৰ তলৰ পিনে এটা ৰাস্তা আছে, সেইপিনেদি সোমাই আহিলোঁ। আৰু সোমাই আহিলোঁ, ইয়াত হেনো শিৱ মন্দিৰ এটা আছে পাহাৰৰ ওপৰত, তাকে আমি চাবলৈ গৈ আছোঁ। গাইজ বলক আহক, ওপৰত কি আছে চাওঁ। আৰু আমি এনেকৈ বাহিৰত চেণ্ডেল জোতা থৈ ওপৰলৈ উঠি আহিলোঁ। একদম ওপৰলৈ চিৰি এটা আছে, ওপৰলৈ উঠি যাব লাগে। নাজানো আৰু কিমান দূৰ যাব লাগিব। উঠি উঠি ভাগৰ লাগি গৈছে, নাজানো আৰু কিমান উঠিব লাগিব। হে কৃষ্ণ প্ৰভু। গাইজ নোৱাৰিছোঁ আৰু, ভাগৰ লাগি গৈছেগৈ। তথাপিও ইমান দূৰৰ পৰা আহিছোঁ কষ্ট কৰি, গৈ আছোঁ। সেইপিনেদি আহিলোঁ আমি, আৰু এইপিনে ইয়াৰ পাহাৰৰ ওপৰত উঠিলোঁ আমি, আৰু এইটো বাটেৰে যাব লাগে মন্দিৰলৈ। লাহে লাহে যাবা দেই গোসানী। যাওঁ বলকচোন। আৰু এই ককাজনক ক'লে যে পূজাৰী হেনো ইয়াত নাথাকে, যেতিয়া শিৱৰাত্ৰি হয় বা শিৱৰ কাৰণে যেতিয়া পূজা পাতল কৰা হয় তেতিয়া আহে। আৰু গাইজ এইখন চাওক, পাহাৰৰ ওপৰৰ পৰা দেখুৱাইছোঁ, এইখন ব্ৰহ্মপুত্ৰ নদীখন, মানে চনকা ওপৰৰ পৰা দেখুৱাই দিছোঁ, ইমান ধুনীয়া লাগিছে। এইখন সঁচাই বান্দৰ দেখিলে ওচৰলৈ যাব নালাগে, নহ'লে মোবাইলো থপিয়াই লৈ যাব। ওচৰলৈ খেদি আহিছিলে। তথাপিও চেষ্টা কৰিছোঁ অকণমান ওচৰৰ পৰা দেখাই দিবলৈ, ভয় লাগে। সঁচাই পাহাৰৰ ওপৰৰ পৰা যেন ইমান ধুনীয়া লাগিছে চিনাৰীটো। নাযাবা পৰিবা। এতিয়া আমি ইয়াৰ পৰা যাব আৰু এঠাইত যাম, পবিত্ৰ ৰিজাৰ্ভৰ ওচৰতে মিউজিয়াম এটা আছে, তালৈ লৈ যাব। আমি একেবাৰে ৰিজাৰ্ভৰ ওচৰ পাই গ'লোঁ, আৰু ভিতৰত কি কি আছে চাওঁ, আকৌ পাৰ্মিশ্যন লৈ সোমাওঁগৈ, টিকেট কাটিব লাগিব। আৰু মিউজিয়ামৰ ভিতৰত সোমাই দেখিলোঁ মায়ঙৰ অতীতৰ সা সামগ্ৰীবোৰ ধুনীয়াকৈ সজাই থৈছে। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ চাবলৈ আহে কাৰণে বহুত যতনেৰে ধুনীয়াকৈ সা সামগ্ৰীবোৰ ধুনীয়াকৈ সজাই থৈছে। আৰু আপোনালোকক এই দেখাই আছোঁ, এইবোৰ ঐতিহাসিক সামগ্ৰী য'তে ত'তে দেখা পোৱা নাযায়। আৰু এইবোৰ সামগ্ৰী হৈছে লোহাৰে নিৰ্মিত, আপোনালোকক দেখাই গৈ আছোঁ। অতীতৰ যিবোৰ সামগ্ৰী আগতে ব্যৱহাৰ কৰিছিল সেইবোৰ ধুনীয়াকৈ যতনেৰে সজাই থৈছে। লুৰে তৰোৱাল আৰু গড়ৰ ছালেৰে নিৰ্মিত ঢাল শেষ মধ্যযুগ ৰজা মায়ং। এইখন হৈছে লুৰে তৰোৱাল আৰু গড়ৰ ছালেৰে নিৰ্মিত ৰজা মায়ঙৰ তৰোৱাল হয়। এইখন গড়ৰ ছালেৰে বনাইছে আৰু সকলোবোৰ ধুনীয়াকৈ ইয়াতে সজাই পৰাই ৰাখিছে। বৌদ্ধ ধৰ্মীয় তামৰ সামগ্ৰী, প্ৰাক মধ্যযুগ ধামখুন্দা মালো বস্তি। বানবাটি হয় এইবোৰ, বানবাটি মাইহাং বাটি শেষ মধ্যযুগ ৰজা মায়ঙৰ। এইখন ওপৰখন হৈছে মাইহাং কাঁহী, বান কাঁহী, আৰু এইটো বানবাটি আৰু হাতী খুজীয়া বাটি। এইবোৰ বস্তু দেখিবলৈ পাইছিলোঁ কিতাপত, কিন্তু আজি নিজৰ চকুৰ আগত দেখিছোঁ আৰু একদম ৰিয়েল। নাৰী ল'ৰা সঁচাই অকলে সোমালে বহুত ভয় লাগে, কিন্তু আমাৰ বেছি মানুহ নাই, 3-4জন মানুহ আহিছোঁ, তথাপিও কিবা এটা ভয় লাগি আছে। মাই গড, ইমান ডাঙৰ হাৰ এইডাল, হাতীৰ উপস্থিতি আৰু শ্ৰোণীৰ হাৰ মায়ং অঞ্চলৰ। বন্ধু বান্ধৱীসকল, একেবাৰতে ইমানবোৰ ঠাই বা বস্তু দেখুৱাব নোৱাৰোঁ, আৰু নেক্সট এটা ভিডিঅ' যদি লাগে আপোনালোকে ক'ব, নিশ্চয় দিবলৈ চেষ্টা কৰিম। মেণ্ডেল বা হেচেক লাইট, বোৱা কটা সঁজুলি এইবোৰ, আৰু এইবোৰ চব তাঁতশালৰ সঁজুলি আগৰ মায়ঙৰ আছিলে, আৰু এইবোৰ তেখেতসকল ফটো মাৰি থৈছে, যিবোৰ আগতে মায়ঙৰ বেছ বেজালি আছিলে, সেইবোৰত যাদু মন্ত্ৰ কৰোঁতে এইবোৰ ফটো উঠাই থৈ দিয়া আছিলে, আৰু সেইবোৰ ধুনীয়াকৈ ইয়াত গোটেই ৰুমবোৰতে সজাই থৈছে। সঁচাই ৰুমটোত যে ইমান গৰম লাগিছে, সঁচাই একদম বহুত গৰম লাগিছে, কেতিয়া যে এইটো ৰুমৰ পৰা ওলাই যাব পাম। ৰজা মায়ঙৰ বেজ প্ৰয়াত উপচিং নাথৰ দ্বাৰা কঁকালৰ বিষ জৰা মন্ত্ৰৰে ৰোগীৰ চিকিৎসা। এইবোৰ চব
এই জাৰা ফুকা কৰা ফটো মাৰি ধুনীয়াকৈ ইয়াত সজাই পৰাই থৈছে। আৰু এয়া এইবোৰ হৈছে আগৰ দিনৰ মুদ্ৰা ধুনীয়াকৈ থৈছে ইয়াত। আৰু এইবোৰ হৈছে মানে ঔষধত ব্যৱহাৰ কৰিছিল একুহীয়া গুটি, কেটেলা পহুনাইছ আৰু মাকৰি ঘিলা, পয়া গছৰ গুটি, কাঠফুলা ইত্যাদি ইত্যাদি বহুতবোৰ আছে ইয়াতে। এইবোৰ সঁচাই গাইছ, ৰুমটোৰ ভিতৰত যে বৈদ্য গৰম, ইমান গৰম লাগিছে, কিন্তু বস্তুবোৰ চাই ভালো লাগিছে, এৰিব পৰা নাই। আৰু ইয়াত বেলেগ মন্ত্ৰপুথি একো নাই, অকল বায়ু মন্ত্ৰপুথি আছে দুখনমান ইয়াতে। আৰু এই পেনে চাওক, আৰু এয়া হৈছে গড়ৰ হাড়, যিহেতু ওচৰত পবিতৰা আছে। ইয়াত সকলোবোৰ জীৱ জন্তু থাকে, সকলোবোৰ বুলি কওঁতে আজিকালি প্ৰায় নাইকিয়া হৈ গৈছেগৈ। বনৰীয়া মহৰ লাও ফুলা, আৰু আমি এপেনেদি সোমাই এপেনে মায়ঙৰ ওলাই আহিলোঁ। আৰু আমি তাৰ পৰা ওলাই আহিলোঁ, মানে ভিতৰৰ পৰা ওলাই আহিলোঁ। ভিতৰত বহুত গৰম, ইমান সময়তো থাকিব নোৱাৰি, ধুমাধুমকৈ ভিডিঅ' কৰিলোঁ আৰু ওলাই আহিলোঁ। ওলাই আহি পেলাই অকণমান ফেনৰ তলত বহিলোঁ। আকৌ আপোনালোকক মায়ঙৰ মন্ত্ৰপুথি মিউজিয়ামৰ লগতে ঠাই দেখুৱাম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নেক্সট এটা ভিডিঅ' বনালে মই উৎসাহ পাওঁ। এতিয়ালৈ আহিছোঁ, বাই।